মিৰ্জা ট্ৰেডিঙৰ নামত তিনিজন মহাপ্ৰবঞ্চকৰ লুণ্ঠন টাইটান কেপিটেল নামৰ ট্ৰেডিং কোম্পানীয়ে লুণ্ঠন কৰিছিল কেইবা শতাধিক বিনিয়োগকাৰী সুৰেশ মেধি নিৰঞ্জন মালাকাৰ আৰু ভাস্কৰ কলিতা নামৰ তিনিজন প্ৰবঞ্চকে লুটিলে কোটি কোটি টকা প্ৰায় 500 কোটি লুটি নিলে এই তিনি প্ৰবঞ্চকে 24% সুদ দিম বুলি কোটি কোটি টকা সংগ্ৰহ কৰিছিল তিনি প্ৰবঞ্চকে সম্প্ৰতি দুই প্ৰবঞ্চকক ঘেৰাও কৰি ৰাখিছে ভুক্তভোগীয়ে আজৰাৰ পৰা নৱ শৰ্মাৰ ৰিপৰ্ট NDS নিউজ কি কোনটো ডিফেন্স মানে তো বহুত আছে বিএসএফত কাম কৰিছিল বিএসএফৰ পৰা আপুনি ৰিটায়াৰ হেতু কথা কওকচোন বিএসএফৰ পৰা ৰিপৰ্ট কি ৰিটায়াৰ হৈ পেলাই যে আপুনি আগতে ক'ত আছিল আপুনি ক'ত কাম কৰিছিল বিএসএফত কাম কৰিছিল তাৰ পিছত আহি পেলাই আপুনি থক বিএসএফৰ মানে এনেকা থক প্ৰবঞ্চনা কৰে নেকি বাৰু মানুহ কি থক প্ৰবঞ্চনা কৰে যদি কি এইবোৰ মানুহ কি থক প্ৰবঞ্চনা কৰে আপুনি ক'ব পাৰে মইতো ক'ব পাৰে মানুহৰ পৰা পইচা খাইছে বতৰালৈকে ভিকমা গুলা পাৰেগা এতিয়া শুনো ইনকাম মোৰ পৰা এনেকুৱা এতিয়া শুনো মানুহৰ পৰা পইচা নেটৱৰ্ক মাৰ্কেটিং আমি কাম বিচাৰ কৰা ইয়াত মানুহে পইচা পাইছে ট্ৰেডিংত পইচা ৰাখিছে আমি ট্ৰেডিংও কৰা নাই আমি কেৱল নেটৱৰ্ক কৰিছো বুজি পাইছে নে আৰু ইয়াৰ আগতে এটা প্ৰবঞ্চনা কথা পাতিছে মোক যদি ক'ব দিয়ে মোকে ক'বলৈ দিয়ক কোম্পানী ঘুমাই দিম বুলি পইচা আছে না মোকে ক'বলৈ দিয়ক এটা কি হ'ব এটা কি এই মানুহখিনি পইচাখিনি কেনেকৈ ৰিটাৰ্ণ হ'ব এটা আপুনি ট্ৰেডিং কৰা বুলি ক'লে এজন যেহেতু আপুনি ৰ'ব আপুনি হ'ব দিয়ক তিনিটা লগ কৰি ফটো তিনিজনক লগ কৰি দিলে বাকিলা বিষয় দিয়কচোন আপুনি ক্ৰিপ্টোকাৰেন্সি লৈ গৈছে আপোনালোকৰ টাইটেল নাই মেইন কথাটো হৈছে চাওক এতিয়া এইটো ফৰেক্স ট্ৰেডিং হয় তো ফৰেক্স ট্ৰেডিঙৰ বিষয়ে আমাৰ সাধাৰণ মানুহৰ পইচাটো সকলোকে লাগে পইচা সকলোকে লাগে চাকৰি কৰা মানুহখিনিকো এটা পেচিভ ইনকাম লাগে কিন্তু পেচিভ ইনকামটোৰ কাৰণে কথাটো কি হৈছে এইখন এখন মায়াজাল আপোনালোকে বৰ্তমান যিবিলাক চলি আছে চব মায়াজালে মানে সেই মায়াজালৰ মাজতে এই টাইটান কেপিটেল মাৰ্কেটখন এখন মায়াজাল আছিলে ময়ো মানে সেইখনত ভুল গ'লোঁ কিয় মোক মোৰ ছাত্ৰই প্ৰথমতে মোক এপ্ৰ'চ কৰিলে এইটোৰ কাৰণে আৰু ছাত্ৰ শিক্ষাগুৰুক নথকাই তেনেকৈ ভাবিলোঁ তথাপি নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু সমস্যাটো কি হ'ল নিৰঞ্জন মালাকৰ আৰু লগত সুৰেশ মেধি মোৰ ঘৰত গ'ল আৰু নিৰঞ্জন মালাকৰে মানে কথাটো কি হ'ল নিৰঞ্জন মালাকৰে মানে ৱাইফে জ্যোৎস্না মাহী বুলি মাতো মোক ক'লাত লৈ ডাঙৰ কৰা এই বিশ্বাসটো যে মায়ে ক'লে যে বেয়া মানুহ নহয় তোমাক নথকে এই তাৰ পৰা মোৰ কাহিনীটো আৰম্ভ হৈছিলে যেতিয়া ঠিক আছে প্ৰফিটটো পাই আছিলোঁ পইচাটো লগাই প্ৰফিটটো পাই আছিলোঁ যেতিয়া প্ৰফিট পোৱা যায় মই প্ৰথমতে আপোনাৰ 1 লাখ টকা লগাইছিলোঁ একদম প্ৰথমতে তো 1 লাখ টকা প্ৰথমতে লগোৱাৰ পিছত কথাটো কি হ'ল মাৰো ৰিটায়াৰমেণ্টটো যেতিয়া দেখিলোঁ প্ৰফিট বেছি পাই আছোঁ প্ৰফিট বেছি পাওঁতে মায়েও মানে ৰিটায়াৰমেণ্টৰ পইচাও আকৌ আনি পেলাই ইয়াতে থ'লে যে প্ৰফিট যিহেতু পাই আছোঁ আৰু যিজন মানুহে দিছে মানুহজন বেয়া নহয় তেনেকৈ ভাবিলোঁ তাৰপিছত গৈ পেলাই কথাটো কি হ'লগৈ মোৰ লগ বন্ধু ইয়াতে লগ বন্ধু দুই এজনক কোৱা গ'ল লগ বন্ধুক যেতিয়া কোৱা গ'ল তেনেকৈ লাহে লাহে বস্তুটো হেৰি হ'ল তাৰপিছত এটা সময়ত গৈ কোম্পানী মানে ঠিকে দি আছিলে প্ৰফিটটো ঠিকে দি আছিলে কিন্তু প্ৰফিট দিয়াৰ পিছত এটা সময়ত গৈ পেলাই আপোনাৰ এইটো কিবা কইন কৰি দিলে যেতিয়াই কইন কৰি দিলে তেতিয়াৰ পৰা উইথড্ৰয়েলো বন্ধ কৰিলে আৰু যেতিয়াই উইথড্ৰয়েল বন্ধ কৰাৰ পিছত মোৰ আগতে ডাউট হৈছিলে এই কোম্পানীটোৰ ওপৰত কাৰণ কিবা কিবি গম পাই নহয় কাৰণ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে কোম্পানীটো 4-5টা মানুহ এনেকুৱাই দেখি থাকোঁ মানে 4জন-5জন মানুহ সেইকেইজনকে দেখি থাকোঁ বাকী বেলেগ কোনো মানুহ আজি মানে দেখাই নাই মানে তেতিয়া ডাউট হৈছিলে ডাউট হ'লেও কথাটো খুদুৱলিটো আছিলে মনত দুই এজনৰ লগত আলোচনাও কৰিছিলোঁ কিন্তু এনেকৈ গোটেই বস্তুটো মানে গৈ এটা ডাঙৰ এটা নেটৱৰ্ক এটা বনি গৈছিলে নিবিচাৰি পেলাইও মানে কি ক'ম আৰু এতিয়া আপোনাৰ মোৰ কথাটো হ'ল দুখীয়া মানুহ আছে মানে এতিয়া আপুনি কিমান লছত আছে বৰ্তমান মই যদি চাব যায় 4 লাখ টকা মোৰ লছত আছে 1 লাখ টকাত কিমান পাৰ্চেণ্ট দিছিলে 1 লাখ টকাত আপোনাৰ 14% দিছিলে প্ৰথমতে 14%কে পইচা দিছিলে আৰু 14%টো সেইটো দি আছিলে বহুত মাহলৈকে 14% দি আছিলে ইভেন মই ফেচবুকত মোৰ নিজৰ ফেচবুকত এনেকুৱাও কথা ওলাইছিলে যে এইটো বোলে মোক সুধিলে মই বোলো এইবিলাক কথা নহয় কাৰণ ৰিস্ক য'ত বেছি হেৰি থাকে য'ত বেছি প্ৰফিট থাকে তাৰে ৰিস্ক ফেক্টৰটো সদায় বেছি হয় গতিকে মই সকলোৱে কৈছিলোঁ যে নিজে গোটেইখিনি পুংখানুপুংখকৈ আলোচনা কৰি পেলাই মানে পুংখানুপুংখকৈ মানে নিজে হেৰি কৰি পেলাই ইয়াতে কোনোবাই যদি পইচা তই থওঁ কাৰণ নিজে মানুহ ঠগোৱা মানুহ নহয় মোক যিমানে জানে তোৰতো বহুত আছে আপোনাৰ তেখেতে এনেকুৱা এটা সময় আছিলে মাজতে তেখেত ঘৰত নাথাকে কোনোবা দিনা ফ্লাইটত ধুবুৰী গৈছে কোনোবা দিনা ফ্লাইটত ডিব্ৰুগড় গৈছে কোনোবা দিনা ফ্লাইটত যোৰহাট গৈছে নাথাকে মানে কোনোবা দিনা ফ্লাইটত ভূটান গৈছে গোটেই এনেকৈ চলিছে বিদেশ সপোন নহয় বিদেশত আপোনাৰ বিদেশত নিছিলোঁ থাইলেণ্ড যে কিন্তু তাতে গৈ মই সেইটোৱে দেখিলোঁ আৰু থাইলেণ্ডত গৈছোঁ মানে এটলিষ্ট কোম্পানীৰ মানুহ দেখা পাম আৰু এই কথাখিনি তেখেতৰ লগত মই পাৰ্চনেলি পাতিছিলোঁ এই কথাখিনি যে কি হ'ল ইমান এনেকুৱা এটা যদি কোম্পানী হয় কোম্পানীটো মানে হেৰিটো কি থিয়ৰিটো আপুনি কিমান মানুহ জইন কৰিছে মই আপোনাৰ নিজৰ ফালৰ পৰা হ'লে মোৰ ঘৰৰ মানুহ যদি লগ হৈ পেলাই 10-15 জন মান হ'ব ঘৰৰে আছে মোৰ
মোৰ নিজৰ প্ৰথমতে মই নিজৰ ভণ্টিকে জইন কৰালোঁ কাৰণ নিজৰ বিশ্বাসী মানুহখিনিকে প্ৰথমতে পোৱা যায় ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানে আপুনি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে মোৰ সিমান নলেজ নাই তাত পইচা ইনভেষ্ট হয় বুলি গম পাইছোঁ আমি পিছত গৈ পেলাই ক্ৰিপ্ট' হ'লে প্ৰথম হয় ঠিক নে হয় ধন্যবাদ